হৈছে প্ৰথমখন স্কুল আপোনাৰ মোৰ সন্তান সন্ততি, হয়নে নহয় মোৰ মা ভনীসকল? এতিয়া মা কেনেকুৱা হ'ব লাগিব, মা কেনেকুৱা আদৰ্শৱান হ'ব লাগিব, মাৰ স্বভাৱ চৰিত্ৰ আখলাক কেনেকুৱা হ'ব লাগিব? আপুনি মই যেতিয়া ভাল হ'ম, আপুনি মই যেতিয়া আদৰ্শৱান হ'ম, ভদ্ৰ নম্ৰ ব্যৱহাৰ আপোনাৰ মোৰ যেতিয়া থাকিব, তেতিয়াহ'লে আপোনাৰ মোৰ সন্তান কি হ'ব? নেককাৰ হ'ব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজনী মহিলার সন্তান নেককার হয়, এই নেককার সন্তানে জন্ম পোৱাৰ পৰাই মৃত্যুৰ আগ মুহূৰ্তলৈকে যিমান দূৰ উশাহ নিশাহ ল'ব, প্ৰত্যেকটো উশাহ নিশাহত আল্লাহ পাক রব্বুল আলামিনে নিজর পিতৃ মাতৃর আমল নামাত আল্লাহ পাক রব্বুল আলামিনে সব দান করে। সুবহানাল্লাহ। এতিয়া আপুনি মই কেনেকৈ হ'ব লাগিব? আপুনি মই এতিয়া আপোনাৰ মোৰ সন্তানৰ বাৰ্থডে পাতিব লাগিব নাকি? এতিয়াতো বৰ্তমান এই ধামাকা চলি আছে, নতুন ফেশ্বন। বাহ, আজিৰ পৰা 25 বছৰ 20 বছৰ আগত আছিলে নেকি এইটো বাৰ্থডে? হেপী নিউ ইয়াৰ। গুনাহে কবিৰা হয় মোৰ মা ভনীসকল। নিজৰ সন্তান সন্ততিক এইবোৰ কামৰ পৰা দূৰত ৰাখক, নিজেও তাৰ পৰা কি কৰক? বাধা কৰক। আজি নিজৰ সন্তান হয়, আজি আপোনাৰ পৰা জন্ম পোৱা সন্তানে গুনাহে কবিৰা কৰি আছে, এই গুণা আপোনাৰ সন্তানে পাব নেকি? অকল সন্তানে নাপায়, আপুনি ময়ো পিতৃ মাতৃও তাৰ গুনাহৰ বজায়। আপোনাৰ মোৰ এই আমল নামাৰ খাতাত, গুনাহৰ খাতাত ফৰিস্তাই গুনাহ লিখিব, আৰু সেই গুনাহৰ সাজা আল্লাহ পাক ৰব্বুল আলামিনৰ দৰবাৰত ভুগিব লাগিব। মোৰ মা ভনীসকল, যি সন্তানৰ সৰ্বপ্ৰথম আল্লাহু আকবার শব্দ বাহিৰ হ'ব, এই সন্তানৰ আল্লাহু আকবার শব্দ বাহিৰ হোৱাৰ লগে লগে আল্লাহ পাক রব্বুল আলামিনে সেই সন্তানৰ পিতৃ মাতৃৰ সকলো অতীতৰ গুনাহ আল্লাহ পাক রব্বুল আলামিনে মাফ কৰি দিয়ে। সুবহানাল্লাহ। এতিয়া আপুনি মই কেনেকৈ হ'ব লাগিব? মোৰ মা ভনীসকল চিন্তা কৰকচোন। আপুনি মই আদৰ্শৱান হ'ব লাগিব। আপোনাৰ মোৰ সন্তানক কলাত লৈ গান গাব লাগিব। কোনখন চিনেমা ৰিলিজ হ'ল, কোনখন চিনেমাৰ ট্ৰেইলাৰ চলি আছে, কোনটো গান আহিছে, এইবোৰতো এতিয়া বৰ্তমান এনেকুৱা পৰ্যায় হৈছে, আপোনাৰ মোৰ সন্তান সন্ততিক বিনা মোবাইলে খানা খুৱাবই নোৱাৰো, হয়নে নহয় মোৰ মা ভনীসকল? মোবাইল দেখুৱালে কি হয়? সন্তানে কান্দাৰ পৰা বিৰত হয়। মোবাইল যেতিয়া দেখুৱাই দিম, তেতিয়া সন্তানে কি কৰে? মা বাবা শান্তি দিয়ে। যেতিয়ালৈকে মোবাইল চাবলৈ নাপায়, তেতিয়ালৈকে মা বাবাক অশান্তি কৰি থাকে। আৰু যেতিয়া আপোনাৰ মোৰ সন্তান সন্ততিয়ে কান্দে, তেতিয়া আমি কি কওঁ? বাচা, হাপা আহিছে, শিয়াল আহিছে, কুকুৰ আহিছে, মাৰিব খাব, এনেকুৱা আমি ভয় লগাই দিওঁ। দিওঁ না নেদাও? এইটো ভুল, এইটো উচিত নহয়, অনুচিত হয়। আপুনি মই আপোনাৰ মোৰ সন্তানক কি ক'ব লাগিব? আপুনি মই ক'ব লাগিব, বাচা তুমি নাকান্দিবা, তুমি কান্দিলে আল্লাহে বেয়া পাব, আল্লাহে নাৰাজ হ'ব, আমাৰ নবীয়ে বেয়া পাব, সাহাবাসকলে বেয়া পাব। এনেকৈ তুমি নাকান্দিবা, তুমি এনেকৈ মানুহক কথা নকবা, তুমি মানুহৰ ওচৰত এনেকৈ দৌৰা দৌৰি নকৰিবা, এনেকুৱা তুমি গালি নিদিবা, তোমাক আল্লাহে বেয়া পাব। আল্লাহৰ ভয় আপুনি মই সোমাই দিব লাগিব। আমি প্রথম কিছু অবস্থাতে আপনার মোর সন্তানের কি ঘুমাই দেয় অন্তরত? হাতি আইছে, বাঘ আইছে, ভালুক আইছে, তোমাক খাব, তোমাক লৈ যাব। এই সন্তানের অন্তরত আল্লাহর প্রতি মহব্বত নাইকিয়া হয়ে যায়, আল্লাহর ভয় নাইকিয়া হয়ে যায়। প্রথম আপনি মই সেইটো ট্রেনিং দি দাও না, গাখীৰ পান নকৰিলে সেইটো ট্রেনিং দি দাও। এইটো ভুল ধারণা।
আপোনাৰ মোৰ যেতিয়া সন্তান জন্ম পাব, সন্তান জন্ম পোৱাৰ লগে লগে যদি ল'ৰা সন্তান জন্ম পায় কি কৰিব লাগিব? প্ৰথম ল'ৰা সন্তান যেতিয়া জন্ম পাব, সেই ল'ৰা সন্তানৰ সোঁ কাণত আজান দিব লাগিব। সোঁ কাণত আজান, বাওঁ কাণত একামত দিব লাগিব। আৰু ছোৱালী তাৰ বিপৰীত, বাওঁ কাণত আজান দিব লাগিব, সোঁ কাণত একামত দিব লাগিব। সন্তান জন্ম পোৱাৰ লগে লগে তাৰ পিছত কি কৰিব লাগিব জানে মোৰ মা ভনীসকল? আল্লাহৰ অলিসকলৰ পৰাই, বুজুৰ্গসকলৰ পৰাই, যিকোনো এজন আল্লাহৰ অলিৰ পৰাই হওক, বুজুৰ্গ এজনৰ পৰাই হওক, বুজুৰ্গ মহিলাৰ দ্বাৰাই হওক, তেওঁ চব এটা বস্তু আনি, তেওঁ দাঁতেৰে চব এটা বস্তু আনি, নাইবা মৌ মিঠাই অকণমান তালুত লগাই দিব লাগে, তেতিয়াহ'লে আপোনাৰ মোৰ সন্তান নেককাৰ হয়। আপুনি মই কৰিছোনে এইটো? এতিয়া আজিকালিতো প্ৰায় মেডিকেল চিকিৎসালয়তে জন্ম পায়। যদি সুবিধা হয় ইনশাআল্লাহ এইটো কৰিম, যদি সুবিধা নাই সেইটো বাৰু আল্লাহ তাআলাই তাৰ বদলা কিবা না কিবা এটা দিব ফাইদা। যিহেতুকে বৰ্তমান মেডিকেলৰ পৰিৱেশে এতিয়া আমাক টানি লৈ গৈছে, এতিয়া এনেকুৱা জামানা হৈ পৰিছে। আপুনি মই সন্তানক এনেকুৱা নীতি নিয়ম দিয়াৰ পিছত সন্তান অট'মেটিকলি আল্লাহে কি কৰিব? শুদ্ধ ৰাস্তাত চলাব আৰু এই সন্তানে আপোনাক মোক মা বাবা হিচাপে মানিব, খেদমত কৰিব। মোৰ মা ভনীসকল, আমাৰ হুজুৰে ক'লে, দুজন হুজুৰে কৈ দিলে, নামাজৰ কথা ক'লে, নামাজ পঢ়িব লাগিব। আপোনাৰ মোৰ প্ৰথম মঞ্জিল হ'ব কবৰ। আপুনি মই কবৰত যাব লাগিব নে নাই? এন্তেকাৰ হ'ব না নাই আপোনাৰ মোৰ? এইখন চিৰস্থায়ী দুনিয়া নহয়। এদিন এই দুনিয়া তাবাহ বৰবাদ হৈ যাব, আসমান আর জমিন ছিন্ন বিচ্ছিন্ন হৈ যাব, সাগৰ নদ নদী বিল পুখুৰী তাবাহ বৰবাদ হৈ যাব, আৰু আপুনি মই দুনিয়াৰ পৰা বিদায় ল'ব লাগিব। আপুনি মই আল্লাহৰ দৰবাৰত হাজিৰ হ'ব লাগিব, আৰু আপোনাৰ মোৰ প্ৰথম মঞ্জিল হ'ব কবৰ।